মই সপোন শিপা মানে অন্যতম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল মই বাৰীলৈ অহা নাই, দেখিছে বাৰীখন গোটেই বৰষুণ এইকেইদিন। আপোনালোকৰ ফালে বতৰটো কেনেকুৱা জনাব। গতিকে মই বাৰীলৈ আহিবও পৰা নাই, নতুন নতুন বস্তু এতিয়া বাৰীত লগাবও পৰা নাই। গতিকে বাৰীখনো অলপ চাফা কৰিবলৈ আহিলোঁ। দেখিছে এইখন গোটেই বনবোৰ মই চাফা কৰি থৈছোঁ। আৰু এইডোখৰ দেখিছে আপোনালোকে মই কোৰ মাৰি থৈছোঁ। তাত মই বিভিন্ন ধৰণৰ লাই শাক, পালেং, খুতৰা, জিলিমিলি বিভিন্ন ধৰণৰ শাক, ওলকবি এতিয়া যেনেকৈ ঠাণ্ডাকালিত যেনেকৈ ওলাব তাৰ আগতীয়াকৈ মই উলিয়াবলৈ চেষ্টা কৰিম, লগতে আৰু দাংবডিও দিবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান মই দাংবডি দিছিলোঁ, কিন্তু বতৰে বৰ্তমান যিটো ৰূপ ল'লে তাৰ বাবে গোটেই দাংবডি মৰি গ'ল। মৰি যোৱাৰ বাবে গতিকে মই আকৌ এইখিনি তেতিয়া মই লাহেকৈ লাই শাক, পালেং, ধনিয়া আৰু দেখিছে দাংবডি এইবোৰ দিবলৈ চেষ্টা কৰিম। দেখিছে এইবোৰ তিয়ঁহ দেখিছে আপোনালোকে বাৰীখন মই এখন বহুত সুন্দৰ ঠাইত হৈ গৈছোঁ। আৰু দেখিছে আপোনালোকে কিনাৰত এখন দিখৌ নদী পাৰ, দিখৌ নদীৰ পাৰতে মই বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছোঁ। আপোনালোকক মই দেখুৱাইছিলোঁ যে কেনেকৈ কৰিব লাগে খেতি। আৰু মই কিনো ক'ম আপোনালোকক, এই চাকৰিৰ পৰা আশা নকৰি মই নিজে এই বাৰীখনৰ পৰা মই মাহেকত 12-13 হাজাৰ টকা ইনকাম কৰোঁ। আৰু মই খুব কষ্টও কৰোঁ, কিন্তু তাৰ ফলটো মই ভালকৈ পোৱাও নাই। তথাপিও মই সকলোকে অনুৰোধ কৰিছোঁ ল'ৰাকে, তেতিয়াও আপোনালোকে হাত সাৱটি নাথাকিব। আপোনালোকে সকলোকে নিজে কৰ্মৰে আগবাঢ়ি যাওক। কাম সৰুৱে হওক বা ডাঙৰ, কেতিয়াও লাজ নকৰিব। সকলো কৰ্মৰে আগবাঢ়ক। যদি আপোনালোকে সৰুকৈ হ'লেও অকণমান মাটি আছে, তাত বিভিন্ন ধৰণে আপোনালোকে শাক পাচলি খেতি কৰিব পাৰে। আৰু দেখিছে এইবোৰ সেই জেংডালত দেখিছে আপোনালোকে মই ভাতকেৰেলা দিছিলোঁ, বহুত দিছিলোঁ ভাতকেৰেলা, কিন্তু বতৰ নোলালে, বতৰ এটা ভাল নোহোৱাৰ বাবে। আৰু এইবোৰ দেখিছে আপোনাৰ বেঙেনা আৰু এইবোৰ তিয়ঁহ দেখিছে, চাওক মই ছিঙিছোঁ। বেকেটা দেখিছে, কিন্তু লোকেল তিয়ঁহটো এনেকুৱা অৱস্থা হয় সাৰ নিদিলে। আৰু এইখন দিখৌ নদী পাৰতে মই বিভিন্ন শাক পাচলি খেতি কৰিছোঁ, আপোনাক দেখুৱাইছোঁ। আৰু সেই আঁতৰত দেখিছে আপোনালোকে এইবোৰ ভেন্দি দেখিছে, আপোনালোকে ওখ ওখ ভেন্দি আৰু বেঙেনা দেখিছে। বহুতে হয়তো এতিয়া চাকৰিৰ ওপৰত আশা কৰি বহুতে চাকৰি পাম বুলি ঘৰতে হাত সাৱটি বহি আছে। তেওঁলোকক মই এটাই কওঁ যে কেতিয়াও চাকৰি পাম বুলি আশা নকৰি নিজৰ কৰ্ম কৰি আগবাঢ়ি যাওক। তেতিয়া আপোনালোকে জীৱিকামুখী আৰু পৃথিৱীখন সুন্দৰ হ'বলৈ চেষ্টা কৰিব। আপোনালোকে যদি কেতিয়াও চাকৰি পাম বুলি আশা নকৰিব, নিজকে সদায় কৰ্মৰে আগবাঢ়ি যাওক। আহি থকা দিনবোৰ সদায় সুখ শান্তি আৰু সমৃদ্ধি হ'ব। আৰু নিজৰ আপোনালোকৰ আজিকালি দেখিছে বজাৰত এতিয়া শাক পাচলিটো আপোনালোকৰ কমেও 80 টকা, 120 টকা ভাতকেৰেলা, ভেন্দি এতিয়া 80 টকা, 100 টকা এনেকুৱা হৈছে। ভাতকেৰেলা পোৱা 30, 120 টকা, তিয়ঁহ 60 টকা, জিকা 80 টকা, কোমোৰা হৈছে আপোনালোকৰ 70-80 টকা। দেখিছে আপোনালোকে ইমান মূল্য বৃদ্ধি হৈছে, চব্জি নাটনি হৈছে। গতিকে সকলো নিবনুৱা ল'ৰা ছোৱালীক মই কওঁ যাতে সকলোৱে কৰ্মৰে আগবাঢ়ি যাওক আৰু আহি থকা দিনবোৰ যাতে সদায় সুখ শান্তি আৰু সমৃদ্ধিৰ মাজত পাৰ কৰি যাওক। আপোনালোকে যদি অকণমান হ'লেও মাটি আছে ক'ৰবাত, বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিব পাৰে। দেখিছে এখন মই বাৰী, বিভিন্ন ধৰণৰ বাৰীখনৰ পৰা মই বহুত উপকৃত হৈছোঁ। এইবোৰ বেঙেনা দেখিছে, মই বেঙেনা এতিয়া লাহে লাহে শেষ হ'ল। আকৌ এইখিনি মই কলম কৰি দিয়াৰ পাছত আকৌ এইখিনি মই নতুনকৈ বেঙেনা লাগিব। আৰু কিনাৰতে এইজোপা দেখিছে মই সেই তাত এইজোপা ঔটেঙা গছো মই ৰুইছোঁ। আৰু কিনো ক'ম, শেষত এটাই সকলোকে ক'ম, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনকেইটা কৰ্মৰে আগবাঢ়ি যাওক। আৰু তাকে কৈ সপোন শিপা মাৰিলে আজি মই নদী কিনাৰৰ বাৰীৰ পৰা বাই বাই।